মা ভাগৰ বেগত নাম লিখি আছোঁ আৰু এইফালে চাওক মই লিখি আছোঁ এইটো বেগত এইটো আপোনাৰ ট্ৰলি বেগ এইটো নিব আৰু এইফালে নিব এটা হাতত হেণ্ড বেগ এটা সেইটো নিব সেইটো মিষ্টাৰ লিখি আছে আৰু এইফালে মই লিখি আছোঁ একেবাৰে সম্পূৰ্ণ হোৱাৰ পাছত দেখাই আছোঁ বাৰু এইফালে ধুনীয়াকৈ আপোনাৰ এড্ৰেছটো মানে নামটো লিখি দিছোঁ আৰু এড্ৰেছটো লিখি দিছোঁ আৰু ফোন নাম্বাৰটো লিখি দিলে হৈ যাব এনেদৰে লিখি দিলে আপোনাৰ পাছত মানে সুবিধা হয় আৰু এই আছে এইফালে এইখনটো হাতত নিব যে এইটো মিষ্টাৰ লিখি আছে এনেদৰে আমি দুজনে মিলি লিখি আছোঁ আৰু বেটাই সহায় কৰি দিছে লগতে আৰু এইফালে মাহীও আহিছে আজি এয়া মাহী আগদিনাখন এতিয়া থাকিবলৈ আহিছে আজি থাকিব আৰু কাইলৈ ৰাতিপুৱা আমি গৈ আছোঁ গুৱাহাটীলৈ আৰু এইফালে দেখাই আছোঁ ৰ'ব দেই এয়া চাওক ধুনধুনটো আহি গ'লগৈ আমাৰ এইটো আমাৰ ধুনধুনটো সি কিন্তু একদম পূৰা উৎপাত কৰি আছে মানে এয়া মাহী আছে মাহী ছোৱালীজনী আছে আৰু এইফালে মিষ্টাৰ লিখি আছে গাঁও পোষ্ট অফিচ আৰু আপোনাৰ ডিষ্ট্ৰিক্ট এনেদৰে লিখি দিব লাগে আৰু তেতিয়া ভাল হয় এইখিনি আমি লিখি আছোঁ মা ভাগৰ পেকিং হৈছিলেগৈ হৈয়ে গ'লগৈ আৰু মা ভাগৰ পেকিং কৰা বেগটোতে মই লিখি আছোঁ আৰু এইটোত মানে যিকেইটা সৰু সুৰা বস্তু এইকেইটা লৈ যাব এনেদৰে নিলে সুবিধা হয় আৰু কম কাপোৰে লাগিব 15 দিনৰ কাৰণে যোৱা হয় অহা যোৱা মিলাই 15 দিন হয় এয়া চাওক সম্পূৰ্ণ হৈ গ'লগৈ আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব দেই এই চাওক মই মোবাইল নাম্বাৰটো দেখাই দিয়া নাই আপোনালোকক এইফালে পিন লিখি দিয়া হ'ল এইফালে ডিষ্ট্ৰিক্ট এইফালে চাওক সম্পূৰ্ণ হৈ গ'লগৈ আৰু আমাৰ এইকেইটা কুস্তি পূৰা লাগি আছে আৰু এয়া চাওক এতিয়া বাজিছে আপোনাৰ 11টা মানে বহুত ৰাতি হৈ গ'লগৈ শুব লাগিছিলে সোনকালে দেৰি হৈ গ'ল এইফালে আমাৰ পেকিঙৰ কাৰণে মানে পেকিং কৰাই নাই আৰু মা পেকিং হৈ গ'লগৈ আৰু আমাৰ এয়া চাওক খালী ভৰাম আৰু আপোনালোকক দেখাম এতিয়া বাজিছে 12:30 আৰু মই এতিয়া কৰি আছোঁ পেকিং আৰু আমাৰ ধুনধুনো হোৱা নাই চাব দেই এইটো আমাৰ ধুনধুনটো চাওক হোৱাই নাই এতিয়া মোৰ হৈ গ'লগৈ ৰেডি এতিয়া একেবাৰে আপোনালোকক লগ পাই আছোঁ এতিয়া বাজিছে ৰাতিপুৱা 6টা আৰু আমাৰ কাৰণে বাটত খাবলৈ কাৰণে এনেদৰে মাহীহঁতি পেকিং কৰি আছে আৰু আমি এতিয়া ঘৰৰ পৰা ওলাই আহি গ'লোঁ আৰু ধুনীয়া পৰিৱেশটো ৰাস্তা দেখাই দিছোঁ ৰাস্তা গুৱাহাটীলৈ গৈ থকা যোনটো ৰাস্তা হয় মানে বহুত বেছি ধুনীয়া ধুনীয়া ৰাস্তা পোৱা যায় আৰু এইফালে আমাৰ ধুনধুনটো শুইছিলে দেখাব দেই এয়া এই বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আমি গৈ আছোঁ গুৱাহাটী আপোনালোকে গম পাইছে মাহঁতক আগবঢ়াবলৈ গৈ আছোঁ আৰু তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাবচোন আমি এতিয়া গৈ পাম চতিয়া তাতে ৰখিম আৰু চাহ খাবলৈ কাৰণে আপোনালোকক দেখাম বাৰু দেই উঠি আহিব লাগে হা লাল চাহ কিবা এটা খোৱাহি নহ'লে আৰু গাটো বেয়া লাগিব মানুহ অকণ উঠি মেলি ঘূৰিব লাগে আৰু গাড়ীখনৰ ভিতৰতে কেনেকুৱা লাগে বাৰু গাড়ীৰ ভিতৰত আৰু বেয়াহে লাগে গুৱাভা নি হা ব'লা তুমি মামা খাই লৈ তাৰপৰা দিব লাগিব এতিয়া নহয় বহাগে যোৱা এতিয়া বহিবাহি তাতে আবুৰ লগতে বহাগে গাড়ী আহি থাকে আকৌ তুমি আকৌ ক'ত যোৱা ৰুম আহিব আকৌ পটককৈ কেনি এইফালে চোৱা না সি আকৌ ইফালে পৰা ইফালে ঘূৰি ফুৰিছে কি হ'ব আৰু নমাই নাই নামিছিলো সেইখনৰ আগফালে যে এখন দলংখন পাৰ কৰি পিনি পাহাৰ এখন আছিলে তুমি এগেইচিটোৰ ওচৰত কেলে আছানো বাৰু গাটো চেঁচা হৈ গৈছিলে পাছলৈ দি দিম আকৌ আমি ওচৰলৈ গম পাবা তুমি যোৱা পাতত যোৱাগৈ যোৱা চোবা এই আগলৈ চোৱা আকৌ কিবা ধুনীয়া হাবি এখন হাতী ওলাব এতিয়া হাতী দেখি আহিছিলা নাই বাৰু ইয়াতে ওলাই
গৈ ভালকৈ বহি লৈ গৈ থাকা তেতিয়া দেখিবা এতিয়া আছে নেকি এতিয়া নাই আমি নাই বতাহটো মাছ ভাগত হ'ব এইবিলাক চোৱা কিমান ধুনীয়া লাগিছে ধুনীয়া লাগিছে দলং শ্বিলঙৰ পাহাৰটো এইফালে এই ধোঁৱা ধোঁৱা হৈ আছে ডাৱৰ দেখিছ নাই ইয়াত লাগি আছে এইডোখৰতে শ্বিলঙত বৰষুণ দিব নহয় এইডোখৰতে দেখিবা ৰ'দ দি আছে শ্বিলং নি ক'ত বৰষুণে দি থাকে আমি মাথাটোৰ পৰা কোনো দেখা নাই বহিকেচোন থ'বলৈ যাম মই গ্লাছখনত দেখা নাই বহি দে ৰাতি পাছতে নাই দেখা কেতিয়া মচো আমাৰ ফাষ্টেকৰ আপোনাৰ ভেলিডিটি গুচি গৈছিলে সেইকাৰণে এতিয়া ইয়াতে আপোনাৰ ভেলিডিটি যোৱাৰ কাৰণে নতুন এটা লগাব আৰু ৰিচাৰ্জো কৰিব লাগিব এতিয়াতো আমি গৈ আছোঁ বাহিৰত সেইকাৰণে এয়া চব লগাই আছে আৰু এইটো লগাই ল'লে আপোনাৰ টোল গেটত পইচাটো কমকৈ কাটে নেকি এনেকুৱা কিবা এটা কথা আছে আৰু মই ইমান নাজানো তাৰপাছত এয়া ইয়াতে 10 মিনিটমান লাগিব বুলি ক'লে এতিয়া হৈ গ'ল আৰু তেতিয়াহ'লে টোল গেট পালে আপোনালোকক দেখাম দেই ওলাই গৈছে ডিপ্ল'মেণ্ট নহ'লে 100 টকাৰে 200 টকা দিব লাগিব এয়া চাওক লক্ষী গেষ্ট হাউচ আমাৰ ইয়াতে ৰুম বুকিং কৰা হৈছিলে 2টা ৰুম আৰু ইয়াতে আপোনাৰ ইয়াৰ পৰা এয়াৰপৰ্টলৈ মাত্ৰ 2 কিলোমিটাৰ হয় আৰু পুৰা ওচৰতে হয় ৰাতি 2টা বজাতে ওলাই যাব লাগিব যে সেইকাৰণে ইয়াতে ৰুম লোৱা হৈ গ'ল আৰু আপোনালোকক অকণমানকৈ দেখাম বাৰু দেই এতিয়া ব'লকচোন ধুনুন গৈ আছে সেই আছে ক'ত গৈছা এতিয়া বাজিছে ৰাতি 9টা আৰু আমি ওলাইছোঁ ৰুমৰ পৰা তলতে কিবা খাওঁগৈ বুলি ওপৰতে আছে আপোনাৰ ৰেষ্টুৰেণ্ট এখন আছে এইখনত এতিয়া নাখাওঁ আৰু পাছত খাম তেতিয়া দেখাম বাৰু এতিয়া নাখাওঁ ইয়াতে আৰু মামী এয়া গৈ আছে আৰু বেটাহাতি তলত আছে আমি গৈ থাকোঁ তেতিয়াহ'লে আপোনালোকক দেখাম বাৰু ক'ত খোৱা হয় আৰু এখন ধুনীয়া ৰেষ্টুৰেণ্টত খাম বুলি ভাবিছোঁ আৰু ধুনীয়াকৈ ভাত এসাঁজ মানে দিনটো খোৱাত মেলা অকণমান খেলিমেলিয়ে হৈ গ'ল সেইকাৰণে আৰু এতিয়া মাহঁতে খাই বৈ হ'লে অকণ ভাল লাগিব আৰু ৰাতি 2টা বজাতে ওলাই যাব লাগিব ন কিবা কটাই চাওক এয়াৰপৰ্টৰ ওচৰত আছোঁ আমি এইখন হোটেলত গেষ্ট হাউচ লক্ষী গেষ্ট হাউচ এইফালে আছে আমাৰ ৰুম এনেকুৱা হুলস্থুল পৰিৱেশ আৰু আমাৰ গাড়ীখন আছে ইয়াত ধুনধুন আছে ইয়াত ধুনুন হাই দিদিয়া হাই ধুনুন পুৰা ওলে আহি ঐ আহিব নক'বা আকৌ ৰুমৰ পৰা ওলাই আহিলোঁ আৰু আহি পিনি মানে খোজকাঢ়ি আহিলেও পাই যায় কিন্তু আমি ভাবিছিলোঁ ওচৰত পাম নাপাম বুলি কৈ গাড়ীতে গুচি আহিলোঁ আৰু পাই গ'লোঁ একদম ওচৰতে ৰুমৰ ওচৰতে এখন চাওক আহাৰ ৰেষ্টুৰেণ্ট ইয়াতে ভাল হ'ব বুলি ভাবিছোঁ আৰু খানাটো কাৰণ মানুহ বহুত আছে ভিতৰত বাহিৰতে গাড়ী দেখি গম পাই গৈছোঁ আৰু তেতিয়াহ'লে আমি ব'লকচোন গৈ থাকোঁ আপোনালোকক দেখাম বাৰু খানাটো কেনেকুৱা হয় আমাৰ ধুনুনৰ কাৰণেতো মানে বহুত দিগদাৰ হয় খুৱাবলৈ আৰু এয়া আহি আছোঁ আপোনালোকক অকণমান দেখাই আছোঁ চব পৰিৱেশটো এইফালে মামীহঁতে গৈ আছে আমাৰ ধুনুনটো দাদীয়েকক এৰাই নাই সি বুজিয়ে পোৱা নাই যে কি হ'ব দাদী যে আজি আকৌ ৰাতিকৈ গুচি যাব সি ভাবাই নাই কিন্তু এৰি নিদিয়ে কিন্তু দেই ক'ত খাবা ইয়াত নে
দিছে চাবলৈ ইয়াত বহা খাই বৈ ওলাই আহিলোঁ আৰু লগতে লৈ আহিছোঁ এয়া চপ মিঠা চপ দেই আৰু মই বেছি ভাল পাওঁ যে চপ খাই আৰু লগতে লৈ আনিবলৈ নাপাহৰোঁ আৰু এইফালে বলক গৈ থাকোঁ তেতিয়াহ'লে ৰুমলৈ আৰু আপোনালোকক তাত গৈ দেখাই আছোঁ এইটো আমাৰ ৰুমটো এইফালে আছে বাথৰুমটো এইফালে আছে এটা ৱাৰ্ড্ৰব এইটো আৰু আমাৰ এইফালে মহাগিজন নুন আই কাজিয়া আৰম্ভ ৰুমটো চক বাবা আৰু আমাৰ এইখিনি সামান কিটো এইটো ৰুম মাহঁতৰ ৰুমটো বেলেগ আছে একে আৰু অকণমান এইফালে আছে বেলেগ চাইডে আৰু আমাৰ এইটো কুস্তি একে ৰুমে হয় মাহঁতৰ এইফালে আছে যেনিবা এইফালে আছে মাহঁতৰ এইফালে আছে এইফালে নেদেখাওঁ আৰু কৰিডৰটো আৰু এইফালে মাহঁতৰ আছে ব'লা নাই এইফালে ইয়াত নাই খাই বৈ আহি পাই গ'লোঁ কেনেকুৱা লাগিছে ধুনধুন ভাল লাগিছে আৰু 2টা বজাত যাব লাগিব এয়াৰপৰ্টলৈ আৰু এতিয়া আছোঁ আমি এয়াৰপৰ্টৰ ওচৰতে একদম হোটেলত হাই দিয়া আকৌ হাই একদম কথা পাতিব পৰা নাই অকণমান দেৰি কাৰণে মোবাইলটো লৈছোঁ আৰু আহি পিনিয়ে শুই গ'লোঁ আহি পালোঁ আপোনাৰ 2টামান বজাতে আহি পালোঁ আহি পাই মেলি পুৰা হোৱন দিলোঁ চকু এতিয়ালৈকে ফুলি আছে ধুনধুনে মই পুৰা হোৱন দিলোঁ তাৰপাছত এতিয়া শুই উঠিলোঁ উঠি পিনি অকণমান মুখ হাত ধুই মেলি খাই বৈ ল'লোঁ এতিয়া বাজিছে 10টা না 10:30 বাজিলে এতিয়া শুই যাম আৰু তাৰপাছত আপোনালোকৰ এয়াৰপৰ্টলৈ যাম তেতিয়া তাত গৈ লগ পাই আছোঁ চাই যাব একেবাৰে শেষলৈকে আৰু আমি কাইলৈ পাছদিনা যাম এটা জেগালৈ এতিয়া কৈ নিদিওঁ আৰু আপোনালোকে যেতিয়া যাম তেতিয়া গম পাব খুলি দিম দিয়া আৰু আপোনালোকে নাভাবিব যে মাক গৈছে আৰু আমি ফুৰিব নিদো কথা পাতি আছো নাই নিদো মানে বহা হজলৈ গৈছে আৰু আমি ফুৰিবলৈ গৈছেতো নহয় মায়ে জানে আমি চবকে কৈ মেলি আহিছোঁ আৰু বহুত দিন অহা নাই মানে ধুনধুন জন্ম হোৱা পাছৰ পৰা অহাই নাছিলোঁ এতিয়া বহুত দিন আগতে নহ'লে বছৰে যোৱা হয় মানে প্ৰত্যেক বছৰে আৰু বন্ধ হৈ যায় আৰু আমি ফুৰিবলৈ ওলাওঁ কিন্তু আবাৰ ঢুকুৱা পাছৰ পৰা আৰু আমি ধুনধুন হোৱা পাছৰ পৰা বুলি আমাৰ যোৱা মেলা হোৱাই নাছিলে এতিয়া ওলাইছোঁ আৰু প্ৰথম আৰু আপোনালোকে আৰু আলোচনা নকৰিব দেই ঘৰত বহি লৈ আৰু ফোনত চাই হাঁহি চাগিলে ধুনধুনক নিয়া লোৱা স্প্ৰাইটটো খাই আছে চোৱা থৈ দিয়া তেতিয়াহ'লে আপোনালোকক এতিয়া অকণমান কৈ দিলোঁ আৰু তাৰপিছত আমি যাম কাইলৈ ৰাতিপুৱা ইয়াতে যাম আৰু তাৰপিছত আপোনালোকক দেখাম বাৰু দেই তেতিয়াহ'লে চাই যাব আপোনালোকে ভিডিঅ'টো শেষলৈকে তেতিয়াহ'লে হৈ লওক মাহঁতৰ ৰুমটো অকণমান দেখাই আহিলোঁ দেখা নাই এটা ৰুমটো মানে
এতিয়া পাইছে ৰাতিৰ 2টা আৰু এতিয়া আমি ওলাইছো এয়াৰপৰ্টলৈ বুলি। এয়া চাওক বস্তু ভৰোৱা হৈ গৈছে আৰু মাহঁতৰ এইফালে বেগ এটা দুটাকে লোৱা হৈছে, মানে এটা হেণ্ডবেগ এনেকৈ লোৱা হৈছে। তেতিয়াহ'লে বলকচোন গৈ থাকোঁ আৰু আমি, আৰু আপোনালোকক তাত গৈ লগ পাই আছোঁ। ধুন শুই গ'লগৈ, মানে শুইয়ে আছে, তাক খোৱা ভাগে কোচত উঠাই লৈছোঁ আৰু তাত গৈতো সাৰ পাবই বাৰু সি। ফাস্ট্ৰেগ চলে নাই? ফাস্ট্ৰেগ আছে এইটো, ফাস্ট্ৰেগ ইফালে যাব লাগিব মানে। আমি আহি পাই গ'লো এয়াৰপৰ্ট আৰু এয়া বস্তুবোৰ নমাই থকা হৈছে। আৰু আপোনাৰ এতিয়া মাহঁতৰ হ'ব ট্ৰেইনিং, কাৰণ আগতে ট্ৰেইনিং দিয়া নোহোৱা নাছিলে যে, সেইকাৰণে ইয়াতে কিছুমান কথা ক'ব আৰু তেওঁলোকক বুজাই দিব। আৰু এয়া মাহঁতৰ ইয়াতে চিনাকি বেলেগ কোনো নাই, মা আৰু অকল মামীয়ে হয় আমাৰ লখিমপুৰৰ পৰা, সেইকাৰণে তাতে ট্ৰেইনিংটো হোৱা নাছিলে। ইয়াতে সকলোৱে মিলি ট্ৰেইনিংটো দিব। আপোনালোকক অকণমানকৈ দেখাই থাকিম বাৰু। ধুনুন কোচতে আছে আৰু এতিয়া আপোনাৰ 5:30 বজাত আছে ফ্লাইট, আৰু তাৰ এতিয়ালৈকে আপোনাৰ ইমানখিনি সময় মানে কেনেকৈ পাৰ হৈ যাব, এতিয়া গৈ আছে সময়টো আমি গমেই পোৱা নাই আৰু পটাপট গৈছে। কিন্তু আমাৰ লাগিছিলে যে ইমান সময় কেনেকৈ যাব, কিন্তু সময়কেইটা যে বহুত পটাপট গৈ আছে। আৰু এতিয়া ট্ৰেইনিং আৰম্ভ হ'বই বাৰু, আপোনালোকক মই দেখাই থাকিম। এইফালে আমাৰ ধুনটো এয়া চাওক উঠিয়ে গ'লগৈ, কাৰণ সি কেতিয়াও নহয় এনেদৰে হুলস্থুলীয়া পৰিৱেশত। আৰু তাকতো আৰু কোচত লৈ মানে শুব মানে ঢকিয়াই আছোঁ শুবলৈ বুলি, কিন্তু নাই হোৱা। আৰু এইফালে আপোনালোকক অকণমান দেখাই দিছোঁ, বহুত মানুহ হৈ গৈছে এতিয়া। মানুহ মানে বহুত বেলেগ ঠাইৰ পৰা আহিছে ন মানুহখিনি, এতিয়া গোট খাব আৰু একেলগতে গোট খাইছে বহুতখিনি মানুহ। তাৰপাছত আৰম্ভ হৈ যাব ট্ৰেইনিং, আৰু তাৰপাছতে আপোনাৰ ভিতৰলৈ লৈ যাব। আৰু এয়া চাওক বহুতকেইখন দোকান খোলা আছে আৰু বহুতখিনি দোকান আপোনাৰ বন্ধই আছে। সেয়া প্লেন গৈ আছে।
নিদিয়ে हेलो दादा दादा आप लोग यहाँ कैसे हो মাহঁত সোমালে ভিতৰত আৰু তেওঁলোকক ফোন কৰিছিলোঁ মই আপোনাৰ 5টালৈ 15 মিনিট আছে আৰু এতিয়া 5:30 আছে ফ্লাইট অকণ দেৰি বহিব লাগিব বহি আছোঁ বুলি কৈছে আৰু এতিয়ালৈ আমি গৈ থাকোঁ আৰু এতিয়াতো লগ নাপাওঁ তেওঁলোকক আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।